গণৰাজ্য দিৱসলৈ মাজত মাথোঁ দুটা দিন দেশজুৰি ৭৪ সংখ্যক গণৰাজ্য দিৱস পালনৰ ব্যাপক প্ৰস্তুতি নতুন দিল্লীতো গণৰাজ্য দিৱসৰ আয়োজনৰ বিশাল প্ৰস্তুতি অব্যাহত নতুন দিল্লীৰ কৰ্তব্য পথত গণৰাজ্য দিৱসৰ অনুশীলন অব্যাহত আছে গুৱাহাটীৰ খানাপাৰাতো গণৰাজ্য দিৱসৰ প্ৰস্তুতি তুংগত খানাপুৰত কেন্দ্ৰীয়ভাৱে ৭৪ সংখ্যক গণৰাজ্য দিৱস পালন কৰা হ'ব আৰু তাৰ বাবে প্ৰস্তুতি এতিয়াও যুদ্ধকালীন গতিত অব্যাহত আছে শুকুৰবাৰৰ পৰা পেৰেডৰ অনুশীলন অব্যাহত আছে আৰু এই প্ৰস্তুতি সন্দৰ্ভত আমাক এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ যোগে জনাব সতীৰ্থ সাংবাদিক হীৰক জ্যোতি মালাকাৰে হীৰক এই মুহূৰ্তত কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলি আছে কি কাৰ্যসূচী থাকিব গণৰাজ্য দিৱসত এই মুহূৰ্তত প্ৰস্তুতিৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিম হয় জনস্ব গণৰাজ্য দিৱস হলে মাজত মাত্ৰ দুটা দিন বাকী আৰু দুটা দিন বাকী থকা অৱস্থা যেহেতু ভাৰতৰ বিভিন্ন প্ৰান্তত দেখিব পোৱা গৈছে ৰাজ্য দিৱসৰ প্ৰস্তুতি তুংগত হোৱা দেখিবলৈ পোৱা গৈছে আৰু যেহেতু অসমৰ ভিতৰত যি গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসালয় খেলপথাৰ আছে তাত যদি কেন্দ্ৰীয়ভাৱে এই গণৰাজ্য দিৱসৰ উদযাপন কৰা হ'ব আৰু ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ বাবে ইতিমধ্যে প্ৰস্তুতি তুংগত কৰি তোলা হৈছে আৰু মোৰ সতীৰ্থ যিহেতু প্ৰভাসে দেখাব ইয়াৰ আপুনি পৰিৱেশ দেখিব আৰু এই মুহূৰ্তত দেখিছে আপুনি ১৪টাকৈ যি প্লাটুন আছে সেই প্লাটুনে ইতিমধ্যে আখৰা কৰি আছে সেই আখৰা কৰা দৃশ্য আমি দেখাই আছো য'ত আপোনাৰ য'ত বীৰাংগনা আছে অসম আৰক্ষী আছে BSF আছে লগতে NCC যিসকল স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে আৰু প্ৰত্যেক বছৰে এনেদৰে যিহেতু গণৰাজ্য দিৱসৰ পূৰ্বে এনেদৰে আখৰাত ব্যস্ত হোৱা দেখিবলৈ পোৱা যায় আৰু কালি তেওঁলোকৰ অন্তিম আখৰা চলিব আৰু অন্তিম আখৰা যিহেতু তেওঁলোকে ৩বাৰ ৪বাৰ তেওঁলোকে এই অন্তিম আখৰা কৰে আৰু অন্তিম আখৰাৰ পিছত যিহেতু ২৬ জানুৱাৰী তেওঁলোকে পূৰ্ণন্দমে তেওঁলোকে এই যি পেৰেড আছে সেই পেৰেডত অংশগ্ৰহণ কৰিব আৰু এই মুহূৰ্তত দেখিছে আপুনি সকলো সাজু হৈছে যিহেতু নিজৰ আখৰাৰ বাবে সাজু হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ গণৰাজ্য দিৱসত বিশেষকৈ যি এই খানাপাৰা পশু চিকিৎসালয় খেলপথাৰ আছে সেই খেলপথাৰত এইবাৰ বিশেষকৈ ১০০০ মানুহ একেলগে বহিব পৰা ব্যৱস্থা কৰা হৈছে লগতেই যি গেট আছে ৩খনকৈ গেট আছে সেই গেটসমূহত নিৰাপত্তা ব্যৱস্থা থাকিব সকলো তেওঁলোকক যিকোনো বস্তু আনিবলৈ দিয়া নহ'ব কেৱল পাৰ্চ বা মোবাইলহে আনিবলৈ দিয়া হ'ব আৰু এনেধৰণৰ বিভিন্ন ধৰণৰ নীতি নিৰ্দেশনা যিহেতু ইতিমধ্যে জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা বিভিন্ন নীতি নিৰ্দেশনা জাৰি কৰে আৰু এই যি গণৰাজ্য দিৱসৰ পেৰেড সেই পেৰেড সম্পূৰ্ণ হোৱাৰ পিছতেই বিভিন্ন ধৰণৰ অনুষ্ঠান হোৱা দেখিবলৈ পোৱা যায় এইবাৰো প্ৰত্যেকবাৰৰ দৰে অনুষ্ঠান হ'ব বুলি জানিব পৰা গৈছে আৰু য'ত বিভিন্ন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যিহেতু সেই সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু এই মুহূৰ্তত দেখিছে যে ১৪টাকৈ যি প্লাটুন আছে বা সেই ১৪টাকৈ প্লাটুনে ইতিমধ্যে অংশগ্ৰহণ কৰা পেৰেডত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে য'ত BSF আছে অসম আৰক্ষী আছে লগতে বীৰাংগনাসকল আছে আৰু সকলোৱে যিহেতু এই আখৰাত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু ক'ব বিচাৰিম যে গণৰাজ্য দিৱসলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত ইতিমধ্যেই এই গুৱাহাটীৰ লগতে আন স্থানতে এনেদৰে প্ৰস্তুতি তুংগত উঠা দেখিবলৈ পোৱা গৈছে সকলো যিসমূহ প্লাটুন আছে সেই প্লাটুনসমূহে অংশগ্ৰহণ কৰাৰ উদ্দেশ্যেৰে গণৰাজ্য দিৱসৰ এনেদৰে পেৰেডৰ আখৰাত ভাগ লোৱা দেখিবলৈ পোৱা গৈছে আৰু মই পূৰ্বতে উল্লেখ কৰা অনুসৰি এতিয়া উল্লেখ কৰিম যে কালি তেওঁলোকৰ অন্তিম আখৰা চলিব আৰু অন্তিম আখৰাৰ পিছত ২৬ জানুৱাৰী তাৰিখে তেওঁলোকে এই যি মূল পেৰেড আছে সেই পেৰেডত অংশগ্ৰহণ কৰিব আৰু এই মুহূৰ্তত পুনৰ সেই দৃশ্য দেখাবলৈ আমি চেষ্টা কৰি আছোঁ যিহেতু NCC সদস্যসকল আছে আৰু লগতে আন যি প্লাটুন আছে প্লাটুনসকল থকা দেখিবলৈ পোৱা গৈছে আৰু যিহেতু কেমেৰা পাৰ্চন প্ৰভাসে দেখাইছে ইয়াৰ দৃশ্যসমূহ এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে যে প্ৰত্যেকটো প্লাটুনে নিজৰ যি আখৰা সেই আখৰাত ব্যস্ত হোৱা বা অংশগ্ৰহণ কৰা দেখিব পোৱা গৈছে এয়া আছিল অসম আৰক্ষীৰ যিসকল জোৱান বা সেইসকলে ইতিমধ্যেই আখৰা চলি আছে আৰু এই আখৰা যিহেতু প্ৰত্যেক দিনাখনে গণৰাজ্য দিৱসৰ পূৰ্বৰ ২৪ তাৰিখলৈকে অৰ্থাৎ কালি দিনটোলৈকে পুৱাৰ ভাগত ২ পৰা ৩বাৰলৈকে চলে আৰু সেই আখৰাত তেওঁলোকে অংশগ্ৰহণ কৰিছে এয়া দেখিছে আপোনালোকে আমি দেখাই আছোঁ যিহেতু যিসমূহ বীৰাংগনা আছিলে বীৰাংগনাৰ সদস্যসকলে এনেদৰে মুহূৰ্তত আখৰাত অংশগ্ৰহণ কৰিব পৰা গৈছে আৰু এনেদৰে যিহেতু ১৪টাকৈ যি প্লাটুন আছে সেই প্লাটুনে এই আখৰাত অংশগ্ৰহণ কৰিছে গণৰাজ্য দিৱসৰ বাবে জয়ন্ত হয় নিৰাপত্তাৰ দিশটো কেনেদৰে চোৱা হৈছে যিহেতু খানাপাৰা উজনি অসমৰ পৰা গুৱাহাটীত প্ৰৱেশৰ মুখ্য দ্বাৰ খানাপাৰাকে ধৰি পাৰ্শ্বৱৰ্তী অঞ্চলটোত নিৰাপত্তাৰ দিশটো কেনেদৰে চোৱা হৈছে হীৰক
হয় জয়ন্ত নিৰাপত্তা দিশটো সম্পূৰ্ণভাৱে কটকটীয়াভাৱে চোৱা হৈছে বিশেষকৈ মই কৈছোঁ যে নিৰাপত্তাৰ বাবে যিসকল লোক আচলতে গণৰাজ্য দিৱস চাবলৈ আহিব তেওঁলোকে APSC সন্মুখৰ যিখন আচলতে বেৰিকেড আছে সেই বেৰিকেড সম্পূৰ্ণভাৱে বেৰিকেডত তেওঁলোকৰ তালাচী চলোৱা হ'ব আৰু তাৰপিছত যি 3খন গেট আছে সেই গেটকেইখনত আহিবলৈ দিয়া হ'ব কিন্তু সেই গেটকেইখনত অহাৰ পূৰ্বে তেওঁলোকক পুনৰ যিহেতু চেকিং কৰা হ'ব আৰু জানিব পৰা অনুসৰি কেৱল পাৰ্চ বা মোবাইল এনেধৰণৰ বা যিবোৰ যাৱতীয় নথিপত্ৰ সেই নথিপত্ৰসমূহে আনিবলৈ দিয়া হৈছে বাকী কোনো ধৰণৰ সামগ্ৰী যিহেতু এই গণৰাজ্য দিৱসত আনিবলৈ দিয়া হোৱা নাই আৰু এই মুহূৰ্তত দেখিছে যে সম্পূৰ্ণ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে কেন্দ্ৰীয়ভাৱে যিহেতু এই গণৰাজ্য দিৱস উদযাপন কৰা হ'ব আৰু তাৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে আৰু খানাপাৰা খেলপথাৰ আছে পশু চিকিৎসালয় খেলপথাৰ আছে সেই খেলপথাৰত যিহেতু 1000 মানুহ একেলগে গণৰাজ্য দিৱস উপভোগ কৰিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে যিহেতু ইয়াৰ পূৰ্বে এটা বছৰ পূৰ্বে দেখিবলৈ পোৱা গৈছিল যে কোভিড পৰিস্থিতিৰ বাবে কিছু বাধ্যবাধকতা আছিল কিন্তু এইবাৰ গণৰাজ্য দিৱসৰ কোনো ধৰণৰ বাধ্যবাধকতা নাই সেইটো এটা ভাল কথা বাধ্যবাধকতা নোহোৱাৰ বাবে সকলোৱে আহি চাব পাৰিব আৰু এই গণৰাজ্য দিৱস উপভোগ কৰিব পাৰিব আৰু তাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু কোভিডৰ পিছত যদি ক'ব যে যোৱাবাৰ কোভিড হোৱাৰ বাবে নীতি নিৰ্দেশনা আছিল কিন্তু এইবাৰ কোনো ধৰণৰ নীতি নিৰ্দেশনা নাই আৰু এনেদৰে দেখিব পোৱা গৈছে যে খানাপাৰাত পেৰেডত সকলোৱে অংশগ্ৰহণ কৰা দেখিব পোৱা গৈছে জয়ন্ত অতি আড়ম্বৰপূৰ্ণভাৱে এইবাৰ স্বাধীনতা দিৱস গণৰাজ্য দিৱসৰ বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে খানাপাৰাৰ এই প্ৰস্তুতি আমাক দেখুৱাইছে আমাৰ সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকাৰে 14টাকৈ প্লাটুনে গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব আৰু তাৰ কাৰণে এতিয়া চলি আছে যুদ্ধকালীন গতিত আখৰা সমান্তৰালকৈ দিল্লীতো ৰাজপথত চলি আছে গণৰাজ্য দিৱসৰ পেৰেডৰ অনুশীলন ৰাজপথৰ দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছো গণৰাজ্য দিৱসৰ মুখ্য আকৰ্ষণেই হ'ল দিল্লীৰ ৰাজপথ যি ৰাজপথত দেশৰ কৃষ্টি সংস্কৃতি প্ৰতিফলিত হয় কৃষ্টি সংস্কৃতি উদ্ভাসিত হয় বৈচিত্ৰ্যৰ মাজত ঐক্যতাৰ বাৰ্তাৰে গণৰাজ্য দিৱসৰ প্ৰতিফলন দেখিবলৈ পোৱা যায় দিল্লীৰ ৰাজপথত এইবেলিও তাৰ ব্যতিক্ৰম নহয় যুদ্ধকালীন গতিত ৰাজপথত চলি আছে গণৰাজ্য দিৱসৰ অনুশীলন 1950 চনৰ পৰাই দিল্লীৰ ৰাজপথত গণৰাজ্য দিৱস পালন কৰি অহা হৈছে এয়া নতুন দিল্লীৰ ৰাজপথৰ দৃশ্য আমি দেখুৱাইছো ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰস্তুতি প্ৰায় এনেদৰে সম্পূৰ্ণ হোৱাৰ পথত অনুশীলনত এই মুহূৰ্তত ব্যস্ত যি ৰাজপথত দেশৰ প্ৰতিখন ৰাজ্যৰ কৃষ্টি সংস্কৃতি প্ৰতিফলিত হয় প্ৰতিখন ৰাজ্যৰ বিভিন্ন প্ৰতীক পথ থিম হিচাপে লৈ বিভিন্ন বিষয়বস্তু থিম হিচাপে লৈ প্ৰদৰ্শন কৰা হয় গণৰাজ্য দিৱস উপলক্ষে দিল্লীৰ ৰাজপথত আৰু তাৰে অনুশীলন এই মুহূৰ্তত চলি আছে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে নিৰাপত্তাৰ অভেদ্য দুৰ্গ গঢ়ি তোলা হৈছে ৰাজধানী দিল্লীত গণৰাজ্য দিৱসৰ মুখ্য আকৰ্ষণেই হ'ল দিল্লীৰ ৰাজপথ 1950 চনৰ পৰাই দিল্লীৰ ৰাজপথত গণৰাজ্য দিৱস আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হৈছে উদযাপন কৰা হৈছে গৌৰৱোজ্জ্বল ৭৪টা বছৰ ভাৰত গণৰাজ্যৰ আৰু ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰস্তুতি এই মুহূৰ্তত তুংগত দিনত খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হ'ল আনিতি চমু বাণিজ্যিক বিৰতিৰ সাধাৰণ ষ্টীল এনেকৈ পৰে মাইথন ষ্টীল এনেকৈ পৰে ধমকৈ শাহৰুখ খান অভিনীত পাঠান ছবিক লৈ অব্যাহত আছে বিতৰ্ক প্ৰান্তে প্ৰান্তে জ্বলিছে ছবিখনৰ পোষ্টাৰ শনিবাৰে প্ৰতিক্ৰিয়াৰ পাছতে পুৱতি নিশা মুখ্যমন্ত্ৰীলৈ ফোন কৰে শাহৰুখ খানে ইফালে অসমীয়া ছবিৰে বলিউডৰ পাঠানক প্ৰত্যাহ্বান জনাইছে জুবিন গাৰ্গেও পাঠান কি এইবিলাক মই শুনাও নাই দেখাও নাই মোৰ সময় নাই এইবিলাক কি বস্তুটো কি এইটো মানে বয়কট ট্ৰেণ্ড এটা আৰম্ভ হৈছে সমগ্ৰ দেশজুৰি শাহৰুখ খানৰ চিনেমা পাঠান শাহৰুখ খান কোন শাহৰুখ খান ছুপাৰষ্টাৰ
আমি কিয় চিন্তা কৰোঁ, আমাৰ ইয়াত যত শ্বাহৰুখ খান আছে। এবার পাঠান রিলিজ করবো শাহরুখ খানে, ডক্টর বেজবর রিলিজ করবি মই। সো মই চাওঁ শাহৰুখ খানক ভাল পোৱা নাই, মোক বেছি ভাল পায়। শ্বাহৰুখ খানৰ পাঠান, দীপিকাৰ গেৰুৱা বিকিনিক লৈ দেশজুৰি প্ৰতিবাদ। গুৱাহাটী মহানগৰীতো জ্বলিল পাঠানৰ বেনাৰ পোষ্টাৰ। তাৰ মাজতে অসমত ইজনৰ পিছত সিজনৰ শ্বাহৰুখ খানক প্ৰত্যাহ্বান। প্ৰথমে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপটীয়াকৈ ক'লে, কোন শ্বাহৰুখ খান, মই চিনি নাপাওঁ। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ 12 ঘণ্টাৰ ভিতৰতে আকৌ শ্বাহৰুখ খানৰ প্ৰসংগ আনিলে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই। দেওবাৰে পুৱাৰ ভাগতে সদৰি কৰিলে শ্বাহৰুখ খানে ফোন কৰাৰ কথা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ফোন কৰি গুৱাহাটীত পাঠানৰ পোষ্টাৰ জ্বলোৱাক লৈ উদ্বিগ্নতা ব্যক্ত কৰিলে শ্বাহৰুখ খানে। মুখ্যমন্ত্ৰীগৰাকীয়েও আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব মূৰ পাতি ল'লে। পাঠানৰ পোষ্টাৰ জ্বলোৱা ঘটনাৰ তদন্ত কৰিব বুলিও আশ্বাস দিলে শ্বাহৰুখ খানক। মুখ্যমন্ত্ৰীৰ কথা গুচি শ্বাহৰুখ খানক এইবাৰ প্ৰত্যাহ্বান জনালে হাৰ্টথ্ৰব জুবিন গাৰ্গে। এবার পাঠান রিলিজ করবো শাহরুখ খানে, ডক্টর বেজবর রিলিজ করবি মই। মই প্ৰডিউচাৰ নহয় বাৰু, আই এম এ মিউজিক প্ৰডিউচাৰ, মই এক্টিং কৰিছোঁ তাত। চ' মই চাওঁ শ্বাহৰুখ খানক ভাল পোৱা নাই, মোক বেছি ভাল পায়। জুবিন গাৰ্গৰ চিনেমাৰ প্ৰচাৰ সকলোৱে দেখিছে। এইবাৰো সংগীতানুষ্ঠানৰ মাজতে নতুন চিনেমা ডক্টৰ বেজবৰুৱাৰ প্ৰচাৰ চলালে জুবিন গাৰ্গে। 25 জানুৱাৰীত মুক্তি দিয়া হ'ব শ্বাহৰুখ খান, দীপিকা পাডুকোন, জন ইব্ৰাহিম, ছলমান খান অভিনীত বহু বিতৰ্কিত ছবি পাঠান। 6 ফেব্ৰুৱাৰীত মুক্তি দিয়া হ'ব আদিল হুছেইন, জুবিন গাৰ্গ, সিদ্ধাৰ্থ নিপনে অভিনয় কৰা ডক্টৰ বেজবৰুৱা। জুবিনে চিপাঝাৰৰ সংগীতানুষ্ঠানতেই যেন প্ৰত্যাহ্বান জনালে শ্বাহৰুখৰ পাঠানক। এবার পাঠান রিলিজ করবো শাহরুখ খানে, ডক্টর বেজবর রিলিজ করবি মই। সো মই চাওঁ শ্বাহৰুখ খানক ভাল পোৱা নাই, মোক বেছি ভাল পায়। দুদিন পূৰ্বে ডক্টৰ বেজবৰুৱাৰ মুখ্য চৰিত্ৰত অভিনয় কৰা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইনে নিউজ 18ৰ সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কৈছিল অসমীয়া চিনেমাৰ কাহিনীৰ দুৰ্বলতাৰ কথা। ভাল ছবি হ'ব লাগে, যাতে মানুহে চাই পেলাই ব'ৰ নহয় আৰু মানুহে চাই পেলাই এটা কিবা মিনিংফুল এটা কথা বিচাৰি পায়, জীৱনৰ দৰ্শনৰ বিষয়ে অকণমান শিকে, অলপ হ'লেও যাতে শিকে। কমাৰ্চিয়েল ছবিৰ নামত সেইটো যদি একদম পাহৰি যোৱা যায়, তেতিয়াহ'লে ছবিখন মানে জাংক ফুডৰ নিচিনা হয়গৈ। মই ভাবোঁ যে লিখনিৰ ক্ষেত্ৰত আৰু যথেষ্ট কষ্ট কৰিব লাগিব লিখকসকলে। স্ক্ৰিপ্ট লেভেলত খুব কম কাম কৰিছে। ডক্টৰ বেজবৰুৱা পিছে সেই দুখৰ পৰা মুক্ত। ইতিমধ্যে ডক্টৰ বেজবৰুৱাই ৰচিত হৈছে অভিলেখ। এইবাৰ নতুন ৰূপৰ ডক্টৰ বেজবৰুৱাৰ পাল। জুবিন গাৰ্গৰ লগতে অসমীয়া চিনেমা প্ৰেমীৰ আশা ডক্টৰ বেজবৰুৱাইও গঢ়ক নতুন অভিলেখ। জুবিনৰ ডক্টৰ বেজবৰুৱাৰ প্ৰচাৰৰ বিপৰীতে শ্বাহৰুখৰ পাঠানক বিতৰ্কই লৈ গৈছে জনপ্ৰিয়তাৰ শীৰ্ষলৈ। দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো পাঠানক খুবেই উৎসাহ। অসমতে ইতিমধ্যে 40 লাখ টকাৰ পাঠানৰ অনলাইন টিকট বুকিং হৈছে। চিনেমা প্ৰেমীৰ মাজত শ্বাহৰুখ খানক বহুদিনৰ মূৰত পৰ্দাত দেখাৰ আগ্ৰহ। ৰঙিয়াৰ কেন্দুকোনাৰ নিবাসী ফাৰুক খান নামৰ এইগৰাকী লোকৰ কথা আকৌ সুকীয়া। ৰঙিয়াৰ ডিলাইট গ'ল্ড চিনেমা হলৰ 192টা টিকট ক্ৰয় কৰিলে ফাৰুক খানে। আগতীয়াকৈ ক্ৰয় কৰা এই টিকটখিনি হলটোৰ সৰ্বমুঠ টিকটৰ 80%। চিনেমাখনৰ মুক্তিৰ প্ৰথম দিনাখনৰ প্ৰথম দৰ্শনীৰ টিকটসমূহ ক্ৰয় কৰি যথেষ্ট উৎফুল্লিত হৈ পৰিছে অনুৰাগীগৰাকী। শ্বাহৰুখ খানেও প্ৰচাৰৰ ক্ষেত্ৰত চেষ্টাৰ ক্ৰুটি এৰা নাই। অসম ছবিগৃহ মালিক সন্থায়ো শনিবাৰে সংবাদমেল পাতি ক'লে গ'ল্ড চিনেমা হলৰ মালিকলৈও ফোন কৰিছিল শ্বাহৰুখ খানে। 15 মিনিট ফোনত কথা পাতিছিল শ্বাহৰুখ খানে। অলৰেডি 40 লাখ টকাৰ ওপৰত চিনেমাখনৰ অসমত টিকেট অনলাইন মেনুৱেল দুটালৈ বিক্ৰী হৈছে আৰু চিনেমাখনৰ কি আছে কি নাই আমি চিনেমাখনত আমি ক'ব লগা নাই। আমি এতিয়া আজি ৰাতিপুৱা 2টা বজাত 2:15 আঢ়ৈটামান বজাত মোক যেতিয়া শ্বাহৰুখ খানে ফোন কৰিছিল গোটেই ইনচিডেণ্টটো তেওঁ সুধিছে। অসমৰ নিচিনা ষ্টেট এটাত শ্বাহৰুখ খানে ফোন কৰাটো আমাৰ কাৰণে খুব এটা গৌৰৱৰ কথা বুলি মই ভাবোঁ। এতিয়া সকলোৱে আগ্ৰহেৰে বাট চাইছে
25 জানুৱাৰীলৈ বিতৰ্কিত পাঠান চাবলৈ তাৰ পিছত ছবিগৃহলৈ নতুন ৰূপত আহিব ডক্টৰ বেজবৰুৱা। ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। হয়, শ্বাহৰুখ খানৰ পাঠান ছবিখন মুক্তিৰ বাবে এতিয়া অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে অনুৰাগীসকলে। পাঠানৰ জৰিয়তে সুদীৰ্ঘ 4 বছৰৰ পাছত পুনৰ ডাঙৰ পৰ্দাত আগমন বা ভুমুকি মাৰিবলৈ ওলাইছে কিং খানে। পৰ্দাত কিং খানৰ সোৱাগ চাবলৈ আমি 2 দিনমান অপেক্ষা কৰিব লাগিব যদিও সময়তেই ছুপাৰষ্টাৰগৰাকীয়ে দেওবাৰে নিজৰ মুম্বাইৰ ঘৰৰ পৰাই অনুৰাগীসকলক সম্ভাষণ জনাই চমক দিলে। ফেনসকলে পেজত শ্বেয়াৰ কৰা ভিডিঅ'ত দেখিবলৈ পোৱা হৈছে যে পাঠান মুক্তিৰ পূৰ্বে মন্নতৰ বাহিৰত সমবেত হোৱা বিপুল জনসমাগমক হাত জোকাৰিছে অভিনেতাগৰাকীয়ে। SRKৰ মেনেজাৰ পূজা দাদলানীয়েও এটা ভিডিঅ' শ্বেয়াৰ কৰিছে য'ত কিং খানে নিজৰ অনুৰাগীক এনেদৰে সম্ভাষণ জনাইছে। অনুৰাগীসকলে মোবাইলৰ টৰ্চ জ্বলাই শ্বাহৰুখ খানক এনেদৰে অভিনন্দন জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। আৰু ইফালে বলিউডৰ পাঠানৰ পিছে পিছে আহি আছে অসমৰ ডক্টৰ বেজবৰুৱা। শ্বাহৰুখ খানে মুকলি কৰিব পাঠান আৰু জুবিন গাৰ্গে মুকলি কৰিব ডক্টৰ বেজবৰুৱা। কিন্তু ৰাইজে কোনখন ছবিক ল'ব আদৰি? এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিলে স্বয়ং জুবিন গাৰ্গে। শ্বাহৰুখ খানে আৰু এইবাৰ আটাইতকৈ ডাঙৰ এটা কথা কৈছো, এইবাৰ পাঠান ৰিলিজ কৰিব শ্বাহৰুখ খানে, ডক্টৰ বেজবৰুৱা ৰিলিজ কৰিম মই প্ৰডিউচাৰ নহয় বাৰু, আমি মিউজিক প্ৰডিউচাৰ, মই এক্টিং কৰিছোঁ তাত। চ' মই চাওঁ শ্বাহৰুখ খানক ভাল পোৱা নাই মোক বেছি ভাল পায়। থেংক ইউ। ইয়াৰে সৈতে সময় হ'ল গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। সাধাৰণ ষ্টীল এনেকৈ পৰে, মাইথন ষ্টীল এনেকৈ পৰে, ধমকৈ